3 কুইণ্টেল শর্ট হৈছে তাতে 2 কুইণ্টেল ইহঁতে দিবা খুজিছে আৰু 1 কুইণ্টেল আমি ক'ৰ পৰা দিম মোৰ লগত ওজন আছে মোৰ ইয়াতে খালি গাড়ী ওজন আছে সেইটো চাইছে 910 কিলো চাইছে এইটো ইয়াতে হৈছে 80 কিলো 70 কিলো বেছি হৈছে। নিশা ৰাজপথত প্ৰতিবাদত বহিল ট্ৰাক চালক। যোগীঘোপাত নিশা আছাম ৱে ব্ৰিজত ট্ৰাক চালকৰ প্ৰতিবাদ। ভাৰতীয় খাদ্য নিগমে চাউলৰ ওজনত খেলিমেলি কৰাৰ অভিযোগ। নিৰ্ধাৰিত ওজনতকৈ তোলাচনীত চাউল কমকৈ দিয়াৰ অভিযোগ উত্থাপন কৰিলে প্ৰতিবাদকাৰী ট্ৰাক চালকে। চাউলৰ ওজন কমকৈ দেখুৱাই অসাধু চক্ৰকো বিক্ৰীৰ অভিযোগ উত্থাপন কৰিলে প্ৰতিবাদকাৰীয়ে। এফচিৰ বিষয়া কৰ্মচাৰীৰ জড়িতৰ অভিযোগ প্ৰতিবাদকাৰীৰ। দুখীয়াৰ বাবে আবণ্টিত চাউলক লৈ দুৰ্নীতিৰ অভিযোগ। মানে আমি ইয়াতে যোৱা 1 বছৰৰ পৰা গাড়ী চলাই আছো, আমাক দৰমহা নিদিয়ে, খোৰাকি নিদিয়ে, তথাপি আমি চলাই আছো। প্ৰত্যেক ট্ৰিপতে মাল শ্বৰ্ট হয়, 70 কেজি 80 কেজি শ্বৰ্ট হয়। সিহঁতক এফচিআৰ মানুহক ক'লে তহঁতে চুৰ কৰা বুলি কয়, ডাইৰেক্ট ড্ৰাইভাৰে চুৰ কৰে। যিহেতু আমি খোৱা চাউলখিনিও কিনি খাব লাগে, চাউলৰ টিপ মাৰি চাউলখিনি কিনি খাব লাগে, তথাপি মাল 70 কেজি 80 কেজি শ্বৰ্ট হয় প্ৰত্যেক ট্ৰিপত। আজি আমি 1 বছৰেই হ'ল মালিকে দৰমহা একো নিদিয়ে, তথাপি এই শ্বৰ্টৰ কাৰণে। কিন্তু শ্বৰ্টটো ক'ত হয় আমিতো গম নাপাওঁ। কাটাটো একবাৰ ভাল হ'ল, খুলিলোঁ, ভাল কৰিল, এডজাষ্ট কৰিল, তথাপি শ্বৰ্টটো হৈ যায়। এতিয়া শ্বৰ্টটো আজি ধৰা পৰিল 3.5 কুইণ্টেল, এইটো কাটা আৰু এই ওচৰত এটা কাটা আছে, এইটো ডিফাৰেঞ্চ 3.5 কুইণ্টেল ডিফাৰেঞ্চ হৈছে। এইটো কেনেকৈ শ্বৰ্ট হ'ল আমাক সেইটো লাগে। এইটো কাটা হ'ল যোগীঘোপা কাটা, যোগীঘোপা আছাম কাটা। আমি এফচিআই চাউল লোড কৰোঁ, এইটো আমি তুৰাত লৈ যাওঁ ইয়াৰ পৰা, এই যোগীঘোপা ৰেক পইণ্টৰ পৰা তুৰাত লৈ যাওঁ। মাল শ্বৰ্ট হয় 70 কেজি 80 কেজি। এই এফচিআইৰ মানুহখিনি জড়িত থাকে ইয়াৰ কাটাটোত। মালটো সিহঁতে ইচ্ছা কৰি মালটো শ্বৰ্ট কৰায় আমাৰ। সিহঁতে চুৰ কৰে কাটাৰ পৰা, প্ৰত্যেক গাড়ীত 1 কুইণ্টেল কৰি মাল চুৰ কৰে। আৰু মালিকৰ পৰা আমি চুৰ হ'লেও দৰমহাও নাপাওঁ, এনেকৈ গাড়ীখন চলাব লগা হৈছে। এফচিআইৰ মানুহটো আমিতো নাম নাজানো। এই ডিএম আছে আৰু বহুতকেইটা ইনচাৰ্জ আহে মানুহ এফচিআইৰ যেতিয়া ৰেক লাগে, গোটেইকেইটা ইহঁতৰ লগত পেক আছে এই কাটাৱালাৰ লগত। নহ'লে ইমান দিনে কেনেকৈ শ্বৰ্ট হয় বেলেগ। আমি ইমান দিন আজি 15 বছৰৰ পৰা গাড়ী চলাই আছোঁ এফচিআইৰে, কিন্তু ক'তো এনেকুৱা শ্বৰ্ট নহয়। কিন্তু এই ইয়াতে আহিলে শ্বৰ্ট হয়। আমি যে ইমান দিন যে আমাৰ মালটো শ্বৰ্ট হ'ল, এই যিমান শ্বৰ্ট হৈছে এই মালটো আমাক লাগে। এই ডিএম ছাৰে দিয়ক, নহ'লে কাটাৱালাই দিয়ে, কোনে দিবে, আমাক সেইটো লাগে। আমাক দৰমহা দিয়া নাই মালিকে, ইহঁতৰ কাৰণে আমি দৰমহা পোৱা নাই। যিটো ফয়চলা কৰিব কণ্ট্ৰেক্টৰ আছে, কণ্ট্ৰেক্টৰৰ মানুহ আছে, আমাৰ ড্ৰাইভাৰ ভাই আছে। এতিয়া ধৰা পৰিল মানে ইয়াতে 52 এভাৰেজ আহিছে। এটা চাউলৰ বস্তা 52 এভাৰেজ আহিছে, য'ত 49 48 এভাৰেজ আহিব লাগে। 2 বছৰ পুৰণা চাউল, আজি 52 এভাৰেজ আহিছে। ইটো কাটাৰ পৰা আনো, আমি সেইটো কাটাত চেক কৰিছোঁ, 3 কুইণ্টেল 60 কেজি 30 কেজি ইমান মানে ডিফাৰেঞ্চ আহিছে, শ্বৰ্ট দেখাইছে। কিয় আহিল এইটো, ক'ৰ পৰা আহিল? এইটো ইয়াতে জড়িত আছে। এই ডিএম ছাৰে নিশ্চয় ইয়াতে বহি থাকে।